উম, শ্ৰদ্ধেয় সাংবাদিক আৰু সংবাদকৰ্মীসকল, আপোনালোক আটাইকে নমস্কাৰ জনাইছোঁ আৰু নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই অতি গুৰুত্বপূৰ্ণ এটা বিষয়ত আচলতে আপোনালোকৰ লগত মত বিনিময় কৰিবৰ কাৰণে, আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমৰ ৰাইজক বিষয়টো জনাবৰ কাৰণে আজি এনেকৈ আপোনালোকৰ লগ হ'লোঁ। ঘটনাটো আছিলে, মই যি বিষয়টো আপোনালোকৰ সন্মুখত ক'ম সেইটো অসমৰে নহয়, গোটেই ভাৰতৰ জাতীয় জীৱনৰ এটা অতি ভয়ংকৰ খবৰ। আমাৰ গণতন্ত্ৰক শেষ কৰি দিবৰ কাৰণে বিজেপিয়ে কৰা আটাইতকৈ ভয়ংকৰ ষড়যন্ত্ৰটো মই নিজ কাণেৰে শুনিছিলোঁ আৰু সেইকাৰণে আপোনালোকৰ সন্মুখত মই নোকোৱাকৈ থাকিব নোৱাৰিলোঁ। এই ঘটনাটো ঘটিছিলে 4 জানুৱাৰী তাৰিখৰ সন্ধিয়া 8:20 পৰা 30 মিনিটৰ ভিতৰত মই এই কথাখিনি শুনিছিলোঁ। 20 পৰা 30 মিনিটৰ ভিতৰত মই বোধহয় এই কথাখিনি শুনিছিলোঁ। আৰু সেই কথাখিনি আছিলে বিজেপি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ কথা। আপোনালোকে সকলোৱে জানে যে মই এইকেইদিন ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত ভ্ৰমণ কৰি আছিলোঁ আৰু ডিব্ৰুগড়ক কেন্দ্ৰ কৰি মই ডিব্ৰুগড় আৰু তিনিচুকীয়া এই উজনিৰ জিলা দুখন ভ্ৰমণ কৰি আছিলোঁ। মোক বিভিন্নজন মানুহে, মই যিহেতু ডিব্ৰুগড়তে কেন্দ্ৰ কৰি আছোঁ, ইয়াৰ ওচৰে পাজৰে ডিব্ৰুগড় তিনিচুকীয়াত মানুহবিলাকে মোক সঘনে কথা পাতি আছে, যিহেতু ইলেকশ্যন আহিছে। আৰু এনেকৈ কথা পাতিবলৈ অহা মানুহবিলাকৰ ভিতৰত বিজেপিৰ কিছু নেতৃবৰ্গও আছে। সেইদিনা যোৱা 4 তাৰিখৰ দিনা মই এজন বিজেপিৰ নেতাৰ লগত আলোচনা এটাত বহি আছিলোঁ। মোৰ লগত আৰু এজন মোৰ সতীৰ্থ আছিলে, দলীয় সতীৰ্থ, আমাৰ কেন্দ্ৰীয় কমিটিৰ এজন গুৰুত্বপূৰ্ণ লিডাৰ মোৰ লগত তেতিয়া আছিলে। 4 জানুৱাৰী সেইদিনা মই যিজন মানুহক লগ পাব খুজিছিলোঁ সেইজন মানুহক বোধহয় আমি 7:35 মানত, সন্ধিয়া 7:35 মানত লগ পাইছিলোঁ। আৰু 8 বজাত মানে বিজেপি দলৰ ৰাজ্যিক সভাপতিৰ, তেখেত এজন যিহেতু লিডাৰ, ৰাজ্যিক সভাপতিৰ লগত 8 বজাত এখন ভিডিঅ' কনফাৰেঞ্চ আছে বুলি তেখেতে আমাৰ সন্মুখতে ভিডিঅ' কনফাৰেঞ্চত এটেণ্ড কৰিছিলে। যেতিয়া ভিডিঅ' কনফাৰেঞ্চত তেখেতে এটেণ্ড কৰিছিলে, তেতিয়া মই এনে দূৰৰ পৰা বস্তুটো চাইছিলোঁ, মোৰ দৃশ্যটো গুচি যায় বুলি ভাবি দূৰৰ পৰা চাইছিলোঁ আৰু আটাইবিলাক কথা শুনি আছিলোঁ। চাউণ্ডটো দি থৈছিলে, তেখেতে আমাৰ লগতো কথা পাতি আছে আৰু চাউণ্ডটো দি অলপ ওচৰতে ৰাখিও থৈছে, আমাক নেদেখাকৈ ধুনীয়াকৈ মোবাইলটো ৰাখি থৈছে। মই দেখিছোঁ যে বেচিকেলি আপোনাৰ দিলীপ শইকীয়া ডাঙৰীয়াই বেচিকেলি কালি বিজেপি দলৰ যি তেওঁলোকৰ কালি ৱাল ৰাইটিং ষ্টাৰ্ট হৈছে, দেৱাল লেখন ষ্টাৰ্ট হৈছে, সেইটোৰ ওপৰত নিৰ্দেশনা জাৰি কৰি আছিলে। তেখেতে কৈ আছিলে যে 5 তাৰিখৰ দিনা, 5 জানুৱাৰীৰ দিনা সকলো বিধায়ক আৰু ডিষ্ট্ৰিক্ট সভাপতিবিলাকে য'ত য'ত ৱাল ৰাইটিং হ'ব, সেই ৱাল ৰাইটিঙত অতি কমেও 500 মানুহ জমা কৰিব লাগিব। মই শুনি আছোঁ, স্বাভাৱিক, আমাৰো এনেকুৱা মানে কনফাৰেঞ্চ চলি থাকে, ভিডিঅ' কনফাৰেঞ্চ। গতিকে মই স্বাভাৱিকভাৱে শুনি আছোঁ কথাখিনি আৰু কথাও পাতি আছোঁ আমি। আৰু যেতিয়া ইম্পৰ্টেণ্ট কথা হয় আমি তেতিয়া কথাখিনি ৰৈ দিওঁ।
এনেকৈ আছিলোঁ। তাৰপাছত তেখেতে খুব প্ৰশংসা কৰিলে আমাৰ মন্ত্ৰী আপোনাৰ যোগেন মোহনক। যোগেন মোহনক তেখেতে খুব প্ৰশংসা কৰিলে, ক'লে যে যোগেন মোহনে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ' কনফাৰেন্সটোত আছে, ভাল কৰিছে। যোন যোন মানে MLA এই ভিডিঅ' কনফাৰেন্সটোত নাই, তেওঁলোকৰ লিষ্ট এখন বনাই দিবৰ কাৰণে তেখেতে নিৰ্দেশ জাৰি কৰিলে কোনোবা এজন মানুহ। এনেকৈ তেখেতে নিৰ্দেশ জাৰি কৰিলে। তাৰপাছত তেখেতে আকস্মিকভাৱে এনেকুৱা এটা ভয়ংকৰ কথা সেই ভিডিঅ' কনফাৰেন্সটোত ক'লে, মোৰ আজিও কাণত সেইটো বাজি আছে, যিটো কথাই সমগ্ৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোক নিঃশেষ কৰি পেলাব পাৰে। আৰু কিছুমানৰ ক্ষেত্ৰত চাগে এইটোও প্ৰব্লেম হ'ব, বাঙালী লোক বা মুছলমান মানুহৰ ক্ষেত্ৰত চাগে এইটোও প্ৰব্লেম হ'ব। এইবাৰ ভোটাৰ তালিকাত নাম যদি নাথাকে, তেতিয়াহ'লে তেওঁলোকক ভৱিষ্যতে ভোটাৰ কৰি তেওঁলোকক বিদেশী বুলি প্ৰমাণ কৰিবৰ কাৰণেও অলপ সহজ হ'ব। গতিকে এইটো এটা অত্যন্ত ভয়ংকৰ ঘটনা। আপোনালোকে সকলোৱে জানে, আমাৰ দেশৰ ভাৰতৰ সংবিধান অনুসৰি নাগৰিকক দিয়া আটাইতকৈ ডাঙৰ মৌলিক অধিকাৰটো হ'ল ভোটাধিকাৰ। আমাৰ 18 বছৰ বয়স হ'লে জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে প্ৰত্যেকজন ভাৰতীয়ে লাভ কৰা আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক অধিকাৰটোৰ নাম ভোট দিয়াৰ অধিকাৰ। এতিয়া বিজেপিয়ে নিজেই শাসনত পুনৰ থকাৰ চক্ৰান্তৰে আমাৰ দেশৰ সংবিধান, আমাৰ দেশৰ আইন, আমাৰ দেশৰ নাগৰিকৰ সকলো গণতান্ত্ৰিক অধিকাৰক তেওঁলোকে নাইকিয়া কৰি দিব খুজিছে। মই এই খবৰটো কিছুদিনৰ আগতে অসম বিধানসভাৰ এইবাৰ অধিৱেশন হৈ যোৱাৰ পাছতে মই খবৰ পাইছিলোঁ। মোক 2-3জন বিধায়কে, বিজেপিৰ 2-3জন বিধায়কে কৈছিলে যে প্ৰত্যেকটো সমষ্টিত আমি 10,000 ভোটাৰৰ নাম, যি বিজেপিক ভোট নিদিয়ে তেওঁলোকৰ নাম কৰ্তন কৰিম। মোক তেওঁলোকে এইবুলিও কৈছিলে যে CMে ইতিমধ্যে প্ৰত্যেকজন MLAক নিজৰ নিজৰ সমষ্টিত ভৰাই দিছে, চবকে দায়িত্ব দিছে যে BLO আৰু BLA বিলাকৰ লগত লগ লাগি, বিজেপিৰ BLA আৰু চৰকাৰী BLO বিলাকৰ লগত লগ লাগি এটা এটা সমষ্টিৰ পৰা 10,000 ভোটাৰৰ নাম কৰ্তন কৰিব লাগিব। অকল সেইটোৱে নহয়, সেই একেটা খবৰ মোক এজন চৰকাৰী সাংবাদিকে, মানে চৰকাৰৰ লগত যোগাযোগ থকা একেবাৰে চৰকাৰী আৰু সাংবাদিকেও মোক কৈছিলে যে বিজেপি MLA বিলাক আপোনালোক ক'ত জিকিব, আৰু বিজেপি MLA বিলাক বহিলেগে 10,000 ভোট কাটিবৰ কাৰণে। হিমন্ত বিশ্ব শৰ্মাই গোটেই MLA বিলাকক দিছপুৰত বহুৱাই লৈ 10,000কে ভোট কাটিব লাগিব, তহঁতি ফিল্ডলৈ যা বুলি নিৰ্দেশ দি পঠিয়াই দিছে। এটা কোনোবাই বিশ্বাস নকৰিব পাৰে। যদি আপোনালোকে সঁচাকে কোনোবা ইয়াত অসমত কোনোবা ভাল সাংবাদিক আছে, অনুসন্ধানকাৰী যদি সাংবাদিক আছে, গাটছ থকা যদি সাংবাদিক আছে, দম থকা কোনোবা যদি সাহসী সাংবাদিক আছে, মই তেখেতসকলক অনুৰোধ কৰোঁ যে আপোনালোকে অকল BLO বিলাকক, চৰকাৰী যিবিলাক BLO আছে, BLO বিলাকক আপোনালোকে এবাৰ খবৰ কৰক। প্ৰত্যেকজন BLOক অৰ্ডাৰ দি দিছে, BLO বিলাকক অৰ্ডাৰ দিছে যে ভোটাৰ তালিকাৰ পৰা 10,000 বৈধ ভোটৰ নাম তোমালোকে কাটিবই লাগিব, এইটো তোমালোকৰ দায়িত্ব বুলি BLO বিলাকক অৰ্ডাৰ দি দিছে। আপোনালোকে অনুসন্ধান কৰিলে গম পাব। আৰু মোৰ কথাটো সঁচা নে মিছা এইটো প্ৰমাণ কৰিবৰ কাৰণে বেলেগ একো নালাগে নহয়। মই ভাবোঁ যে এতিয়া সেইদিনাৰ যিটো ভিডিঅ' কনফাৰেন্স 8টা বজাত হৈছিলে নে নাই খবৰ লওক, আপোনালোকেতো যিকোনো এজনক সুধিলেই গম পাই যাব। তাত এই বিষয়টো আলোচনা কৰিছিলে নে নাই, বিশেষকৈ আপোনালোকৰ কাৰণে উজু হ'ব যে জিলা সভাপতিবিলাকৰ লগত MLA বিলাকে হয়তো নক'ব পটককৈ, তেওঁলোক ডাইৰেক্টলি ইলেকশ্যনৰ লগত জড়িত,
আপোনালোকে জিলা সভাপতিবিলাকৰ লগত কথা পাতিলেই গম পাই যাব বিজেপিৰ এই কথাটো কোৱাটো হয়নে নহয়। সেইকাৰণে এই মুহূৰ্তত মই অসমৰ মুখ্যমন্ত্ৰী এটা কথা ক'ব খুজিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি ইমান ডাঙৰ ডাঙৰ কথা কয়। আপুনি কয় যে আমাৰ বিৰোধী দলবিলাকৰ অস্তিত্বই নাই। আপুনি কয় যে এইবাৰ আপোনালোকে 100টা ছিটেই পাব। আপোনালোকৰ বিৰোধীবিলাকে লগ লাগি 100টা ছিটেই পাব। আৰু আপোনালোকে 50% ভোট পাম বুলি কৈছে নহয়, 50% ভোটৰ কাৰণে লাগিছোঁ বুলি কৈছে নহয়। 50% ভোটৰ কাৰণে অসমত যিমান পুলিং হ'ব চব তাৰ 50% ভোটৰ কাৰণে আপোনালোকে লাগি আছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা কৈছোঁ, পৃথিৱীত এনেকুৱা 2 নম্বৰী পাৰ্টি ক'ৰবাত থাকিব লাগেনে, এনেকুৱা 2 নম্বৰী মুখ্যমন্ত্ৰী থাকিব লাগেনে য'ত ভোটৰ অধিকাৰ নাইকিয়া কৰি নিজকে জিকিবৰ কাৰণে চেষ্টা কৰে আপোনালোকে। আপোনাৰ যদি সঁচাকৈ এতিয়াও মগজটো জীয়াই আছে, আপুনি যদি জড় পদাৰ্থ হৈ যোৱা নাই, জড় পদাৰ্থ, আপুনি যদি এতিয়াও মানুহ হৈ আছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি দেশৰ সংবিধান, দেশৰ ৰাজনৈতিক ব্যৱস্থা আৰু দেশৰ গণতন্ত্ৰক ধ্বংস কৰা এই কাম আপুনি নকৰিব। মই পোনপটীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে আপুনি প্ৰত্যেকটো বিধানসভা সমষ্টিত 10,000কে ভোটাৰৰ নাম যে কৰ্তন কৰিবলৈ দিছে, আৰু আপুনি অশোক সিংঘালক যে এই কামটোৰ বেপাৰী অশোক সিংঘালক, বহিৰাগত অশোক সিংঘালক, অসমীয়া জাতিৰ শত্ৰু অশোক সিংঘালক যে আপুনি 60টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকা বদলাই দিবৰ কাৰণে নিৰ্দেশ দিছে, আৰু প্ৰত্যেকজন MLA, জিলা সভাপতি আৰু মণ্ডল সভাপতিক আপোনাৰ দলৰ সভাপতিয়ে যে প্ৰত্যেকটো বুথৰ পৰা নাম কৰ্তন কৰা তালিকা দিবলৈ দিছে, আপুনি এইটো বন্ধ কৰক। আৰু এইটো ইলেকশ্যন কমিশ্যনক ক'লে বাৰু কিবা এটা লাভ আছে জানো? এই ইলেকশ্যন কমিশ্যনটোতো বিজেপিৰ ধামাধাৰা বস্তু এটা। এওঁলোক জনতাৰ ছাৰ্ভেণ্ট নহয়, এওঁলোক বিজেপিৰ ছাৰ্ভেণ্ট। ইলেকশ্যন কমিশ্যনৰ সহযোগত এই কামটো কৰিবলৈ গৈ আছে। আমাৰ MLA বিলাকে আৰু জিলা সভাপতিবিলাকে ভোটাৰৰ যিটো স্পেচিয়েল ৰিভিজন চলি আছে, সেই ৰিভিজনটো ইম্পৰ্টেঞ্চ নিদিয়াটো, ভালকৈ গুৰুত্ব নিদিয়াটো খুব বেয়া কথা হৈছে, এনেকৈ বুলি ধমকি দিয়া আছে। আৰু তেখেতে ক'লে যে আপোনালোকক সকলোকে কৈছিলোঁ যে আপোনালোকে ভোটাৰ তালিকাৰ যিটো ৰিভিজন চলি আছে সেইটোত ইম্পৰ্টেঞ্চ দিয়ক, আটাইতকৈ বেছি ইম্পৰ্টেঞ্চ দিয়ক। আৰু তেখেতে ক'লে যে এতিয়া আমাক 12 তাৰিখৰ ভিতৰত আপোনালোকৰ সকলো MLA বিলাক, এনেকৈ কৈছে, সকলো MLA, সকলো ডিষ্ট্ৰিক্ট সভাপতি আৰু মণ্ডল সভাপতিয়ে বুথ ভিত্তিক সেইবিলাক ভোটাৰৰ নাম আমাৰ হাতত দিব লাগিব, যিবিলাক ভোটাৰে বিজেপিক ভোট নিদিয়ে, তেওঁলোকৰ নাম আমি ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিম। একদম স্পষ্ট ভাষাত মই কথাখিনি শুনি আছোঁ। সেইটো কিজানি 8:30 বা এনেকুৱা অকণমান ইফাল সিফাল হ'ব, সেই সময়খিনিত আমি শুনি আছোঁ। পূৰা স্পষ্টকৈ তেখেতে কৈছে যে এতিয়ালৈকে কিয় তোমালোকে কামটো চিৰিয়াছলি লোৱা নাই, আপোনালোকে কিয় কামটো চিৰিয়াছলি লোৱা নাই। আপোনালোকে বুথ ভিত্তিক, এনেকৈ কৈছে, বুথ ভিত্তিক যিবিলাক মানুহে বিজেপিক ভোট নিদিয়ে তেওঁলোকৰ তালিকাখন 12 তাৰিখৰ ভিতৰত দিব লাগিব। নিৰ্দেশ দিছে MLA বিলাকক, নিৰ্দেশ দিছে জিলাৰ সভাপতিবিলাকক, আৰু নিৰ্দেশ দিছে মণ্ডল সভাপতিবিলাকক বিজেপিৰ, যে বিজেপিৰ য'ত ভেটি দুৰ্বল, য'ত ভোট নিদিয়ে,
সেই অঞ্চলৰ বুথভিত্তিক তোমালোকে আমাক কাটিবলগীয়া ভোটাৰৰ নাম তালিকাখন দিয়া আৰু 12 তাৰিখৰ ভিতৰত দিব লাগিব, এনেকৈ কৈছে। তাৰ পাছত কৈছে যে আমি মন্ত্ৰী অশোক সিংঘালক 60টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছোঁ। তেওঁ কাম চলাই আছে আৰু তেওঁৰ নিজৰ কাম অনুসৰি 60টা বিধানসভা সমষ্টিৰ পৰা বিজেপিক ভোট নিদিবলগীয়া মানুহৰ নাম কৰ্তন কৰিব। মোৰ তেতিয়া কাণ মোৰ গৰম হৈ গৈছিলে। যিজন লিডাৰৰ লগত বহি আছোঁ তেওঁ খুব অস্বস্তি পাই আছে। কিন্তু অলপ আগতে যিহেতু জিলা সভাপতি, MLA বিলাক আৰু মন্ত্ৰীবিলাক তেওঁলোকক গালি পাৰি আছে যে কিয় তোমালোকে এই ভিডিঅ' কনফাৰেন্সটোত চবেই অহা নাই, গতিকে তেওঁ বন্ধ কৰিব পৰা নাই। তেওঁ মুখখন দেখুৱাবলৈ চেষ্টা কৰিছে, মই নিজে দেখি আছোঁ। আৰু এনেকৈ একদম স্পষ্ট ৰূপত মোৰ নিজৰ কাণত এতিয়াও বাজি আছে দিলীপ শইকীয়াৰ মাতটোৰ সৈতে, যে দিলীপ শইকীয়াই স্পষ্ট ৰূপত 4 জানুৱাৰীৰ সন্ধিয়া 8 বজাৰ ভিডিঅ' কনফাৰেন্সত তেওঁলোকৰ দলৰ সভাপতি, জিলা সভাপতি আৰু MLA বিলাকৰ ভিডিঅ' কনফাৰেন্সত অশোক সিংঘালক 60টা বিধানসভা সমষ্টিত বিজেপিক ভোট নিদিয়া ভোটাৰ তালিকাৰ পৰা ভোটাৰ তালিকাৰ পৰা বিজেপিক ভোট নিদিয়া ভোটাৰসকলৰ নাম কাটিবলৈ দায়িত্ব অৰ্পণ কৰা বুলি স্পষ্টকৈ কৈছে। আৰু বাকী মন্ত্ৰী, MLA, জিলা সভাপতি, বিজেপিৰ জিলা সভাপতি আৰু বিজেপিৰ মণ্ডল সভাপতিসকলক অহা 12 তাৰিখৰ ভিতৰত বুথভিত্তিক তালিকা, বিজেপিক ভোট নিদিয়া মানুহৰ তালিকা দিবলৈ আৰু তেওঁলোকৰ নাম যাতে কৰ্তন কৰিব পাৰে তাৰ কাৰণে 12 তাৰিখৰ ভিতৰত তালিকা দিবলৈ নিৰ্দেশ দিছে। আৰু তেওঁ বাৰম্বাৰ কৈছে যে এইটোত গুৰুত্ব দে, এইটোত গুৰুত্ব দিয়ক, এইটোত গুৰুত্ব দিয়ক। এতিয়া মোক হয়তো কোনোবাই ক'ব পাৰে যে সেইদিনা 8 তাৰিখৰ দিনাই 4 তাৰিখৰ দিনাই 8টা বজাত ভিডিঅ' কনফাৰেন্সখন হোৱা নাই, 8:10 মানত হোৱা যেন মোৰ লাগিছে। 8:10 মানত, অলপ চাগে লেট হৈছে। তো ভিডিঅ' কনফাৰেন্সখন হৈছে আৰু মোক কোনোবাই ক'ব পাৰে যে আপুনি লগে লগে কথাটো কিয় হুলস্থুল নকৰিলে। মোৰ কাৰণে সেইটো এটা অতি নৈতিকতাৰ প্ৰশ্ন আছিলে, কাৰণ মই যাৰ লগত বহি আছিলোঁ, মই যদি লগে লগে হুলস্থুল কৰি দিওঁ তেতিয়াহ'লে তেওঁ মোৰ লগত বহি থকা কথাটো প্ৰমাণিত হৈ যাব, চৰকাৰে সেইটো উলিয়াই ল'ব পাৰিব। আৰু সেইকাৰণে মই বহুত মানসিক টেনশ্যনত ৰৈ আছিলোঁ যে মই কি কৰোঁ। তাৰপাছত নিজে মই সিদ্ধান্ত ল'লোঁ আৰু মোৰ দলীয় সতীৰ্থ কেইজনমানৰ লগত কথা পাতি সিদ্ধান্ত ল'লোঁ যে ইমান ডাঙৰ জাতীয় প্ৰশ্নটো মই এজন মানুহৰ ফিউচাৰৰ কাৰণে, এজন মানুহক সেই দলটোৱে বেয়া পাব, সেইটোৰ কাৰণে মই এইটো লুকুৱাব নোৱাৰোঁ, সেইটো মই দেৰি কৰিব নোৱাৰোঁ। সেইকাৰণে মই আজি আপোনালোকক ডিব্ৰুগড়ৰ সাংবাদিকসকলৰ সন্মুখত মোৰ কথাকেইটা আটাইকেইটা আপোনালোকৰ সন্মুখত কৈ দিলোঁ। আপোনালোকে এতিয়াও খবৰ ৰাখক, কালিৰ দিনটোত অশোক সিংঘালে গোপনে আপাৰ আছামৰ তিনিচুকীয়া জিলাৰ সমষ্টিসমূহ ভ্ৰমণ কৰি আছে। হয়নে নহয় আপোনালোকে নিজে সাংবাদিকসকলে খবৰ লওক। তেওঁ গোপনে, মন্ত্ৰী এজন আহিলেতো একদম অনুষ্ঠান হয়, কিন্তু তেওঁ গোপনে ভ্ৰমণ কৰি আছে, আপোনালোকে খবৰ লওক অশোক সিংঘালে। এইজন অসমীয়া বিজেপি লিডাৰ মন্ত্ৰীৰ নেতৃত্বতে অসমত ডিলিমিটেশ্যন প্ৰক্ৰিয়াটো সমাপন কৰা হৈছিল। তেওঁৱে অসমৰ সমষ্টিবিলাক কাটি মেলি জনগোষ্ঠীবিলাকৰ অধিকাৰ নাইকিয়া কৰি বিজেপি জিকিব পৰাকৈ কসমপলিটান কৰি আৰু হিন্দীভাষী, বাঙালীভাষীৰ সংখ্যা বঢ়াবৰ কাৰণে তেওঁৰ ব্যৱস্থা লৈছিল। যাৰ ফলস্বৰূপে মৰাণসকলৰ সমষ্টি কমিছিলে, যাৰ ফলস্বৰূপে মটকসকল দুৰ্বল হৈছিলে সমষ্টিৰ ক্ষেত্ৰত,
আহোমসকল দুৰ্বল হৈছে, চাহ জনগোষ্ঠীৰ লোকসকল দুৰ্বল হৈছে, চুতীয়া মানুহবিলাকৰ ওপৰত মাধমাৰ মাৰিলে, কোচ ৰাজবংশীৰ ওপৰত মাধমাৰ মাৰিলে। এনেকৈ জনজাতি আৰু জনগোষ্ঠীবিলাকৰ ওপৰত মাধমাৰ দি তেখেতে এই অনা অসমীয়া 2 নম্বৰী পলিটিচিয়ানজনে, মন্ত্ৰীজনে, অশোক সিংঘালে অসমৰ গোটেই সমষ্টিবিলাকৰ মেপখন বদলাই দিছিলে। এইবাৰ সেই অশোক সিংঘালৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই আৰু দিলীপ শইকীয়াই অসমৰ ভোটাৰ তালিকাৰ পৰা যোগ্য ভোটাৰবিলাক, বোনাফাইড ভোটাৰবিলাকৰ যি বিজেপিক ভোট নিদিয়ে তেওঁলোকৰ নাম কৰ্তন কৰিবৰ কাৰণে সম্পূৰ্ণ ব্লু প্ৰিণ্ট ৰচনা কৰি কাম কৰি আছে। এতিয়াতো পৃথিৱীৰ চব মানুহে বিশ্বাস নকৰিলেও মইতো বিশ্বাস কৰিমেই আৰু উপায় নাই আৰু মোৰ কাৰণে। মই নিজ কাণৰে তেওঁলোকৰ ভিডিঅ' কনফাৰেন্সৰ প্ৰত্যেকটো শব্দ শুনিছোঁ আৰু মোৰ লগত এজন আমাৰ দলৰ নেতা, কেন্দ্ৰীয় কমিটিৰ এজন নেতা, ডাঙৰ নেতা এজন মোৰ সন্মুখত উপস্থিত আছে আৰু বিজেপিৰ সেই নেতাজনে সেই ভিডিঅ' কনফাৰেন্সত অংশগ্ৰহণ কৰি আছে। যেতিয়া ৰাহুল গান্ধীয়ে ভোট চুৰি বুলি কৈ আছিলে তেতিয়া আমি অলপ বিশ্বাস কৰিছিলোঁ, অলপ বিশ্বাস কৰা নাছিলোঁ। এই কথাটো হয় নে নহয় এনেকৈ বুলি ভাবি আছিলোঁ আৰু ভাবি আছিলোঁ যে নিজৰ সমষ্টিত আমি যদি BLA বিলাকক ঠিকে ৰাখিব পাৰোঁ তেতিয়াহ'লে এওঁলোকে এনেকৈ ভোটাৰ তালিকাৰ পৰা মানুহৰ নাম কৰ্তন কৰিব নোৱাৰিব। কিন্তু যেতিয়া মই ভালকৈ এই খবৰখিনি এই 4 তাৰিখৰ দিনা এই কথাখিনি শুনিলোঁ, তাৰপিছত মই এক্সপাৰ্টবিলাকৰ লগত যেতিয়া কথা পাতিলোঁ তেতিয়া মই কনভিন্স হ'লোঁ, মই প্ৰত্যয় গ'লোঁ, মই বুজি পালোঁ যে নহয়, এতিয়া তেওঁলোকৰ নাম, যিবিলাক বিজেপিক ভোট নিদিয়ে তেওঁলোকৰ মানুহৰ নাম এওঁলোকে ষ্ট্ৰেটেজিকেলি প্ৰথমতে এওঁলোকৰ BLA আৰু চৰকাৰৰ BLO বিলাকক দি প্ৰথমতে তেওঁলোকে নামবিলাক কৰ্তন কৰিব। কৰ্তন কৰাৰ পাছত ফৰ্ম নম্বৰ 6 অনুসৰি আকৌ তেওঁলোকৰ নাম ভৰাবৰ কাৰণে আবেদন কৰিব পাৰিব। কিন্তু আবেদন কৰিব পাৰিব, কিন্তু আবেদন কৰি তেওঁলোকৰ নাম আকৌ ভোটাৰ তালিকাত উঠিবলৈ যেতিয়া উঠিবগৈ তেতিয়ালৈ 2026 বিধানসভা নিৰ্বাচনটো শেষ হৈ যাব। তেওঁলোকে 2026 বিধানসভাৰ নিৰ্বাচনটোত ভোট দিবলৈ নাপাব, ভৱিষ্যতৰ আকৌ নিৰ্বাচনবিলাকত তেওঁলোকে ভোট দিবলৈ পাব কৰিছে। আৰু সেইকাৰণে মই সকলো বিৰোধী দলৰ নেতৃবৰ্গক অনুৰোধ জনাওঁ যে আমি ঐক্যবদ্ধ হৈ এই বিষয়টোৰ বিৰুদ্ধে আহক, আমি ইলেকশ্যন কমিশ্যন, ৰাজ্যপাল সকলোকে কথাখিনি জনাওঁ আৰু এই প্ৰক্ৰিয়াটো যিটো কৰিছে ইয়াৰ প্ৰতিৰোধৰ কাৰণে কাম কৰোঁ আহক। মই অসমৰ প্ৰত্যেকজন সাংবাদিকক এইটোৰ ওপৰত অনুসন্ধানমূলক বাতৰি প্ৰচাৰ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। মই আপোনালোকৰ অসমৰ প্ৰত্যেকজন ৰাইজক, প্ৰত্যেকজন জনতাক, প্ৰত্যেকজন ৰাইজক, প্ৰত্যেকজন নাগৰিকক মই নমস্কাৰ কৰি শ্ৰদ্ধাৰে ভক্তিৰে সৈতে আপোনালোকক মই অনুৰোধ কৰিছোঁ, সেই ৰাইজ, আমাৰ দেশৰ সম্পূৰ্ণ ব্যৱস্থাটোক বিজেপিয়ে নিজে জিকিবৰ কাৰণে বদলাই দিব খুজিছে, দেশৰ নাগৰিকৰ আটাইতকৈ ডাঙৰ অধিকাৰটো নাইকিয়া কৰি দিব খুজিছে। আহক আমি সকলোৱে মিলি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি তোলোঁ, প্ৰতিৰোধ কৰি তোলোঁ। কি এক ভয়ংকৰ খবৰ শুনিলোঁ, সেইদিনটোৰ পৰা টোপনিয়ে ভালকৈ মাৰিব পৰা নাই। 4 তাৰিখে ৰাতিও ভালকৈ টোপনি মাৰিব পৰা নাই। মাত্ৰ ভাবি আছোঁ যে যিজন মানুহে মোৰ লগত কথা পাতিলে তেওঁৰ দিগদাৰ হ'ব এনেকৈ বুলি ভাবি ৰৈ আছোঁ। 5 তাৰিখ কালিও টোপনি মাৰিব পৰা নাই। এতিয়া কি কৰি এই বস্তুটো কি কৰিব পাৰি আপোনালোকে সকলোৱে, আমি দেশৰ সকলো মানুহে, সাংবাদিকসকলো, দেশৰ ভোটাৰ, দেশৰ নাগৰিক, আপোনালোকেও কথাটো বিবেচনা কৰক, অসমবাসীৰ ৰাইজে বিবেচনা কৰক। বিশেষভাৱে বিৰোধী দলবিলাকে ঐক্যবদ্ধভাৱে এই কামটো কৰিব লাগিব, প্ৰতিৰোধৰ কাম। বেলেগ কথা বাদ দিয়ক, আপোনালোকে আজি খবৰ লৈ অশোক সিংঘাল ক'ত আছে খবৰ লওকচোন। ৰাতি যদি ঘূৰি গ'ল মই নাজানো, খবৰ লওকচোন হয়নে নাই। অশোক সিংঘাল যে আহিছে ইমান মনে মনে কিয় আহিছে? এজন মন্ত্ৰীটো ইমান গোপনে কোনো হেৰি নাথাকে।
মন্ত্ৰী আহিলেতো চাইৰেন বজাই হুলস্থুল কৰি গোটেই চাৰ্কিট হাউচত থাকিব, আমুকত থাকিব, কনভেনশ্যন চেণ্টাৰত থাকিব, সাংবাদিকক মাতিব, একদম ফটো উঠিব, হাল্লা হুলস্থুল কৰাটোৱে এইটো মন্ত্ৰীৰ কাম ইলেকশ্যনৰ সময়ত। ইমান গোপনে অশোক সিংঘালে কেলে ভ্ৰমণ কৰি আছে? বেলেগ কথা নাই। মই অসমৰ মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ যে 4 জানুৱাৰী তাৰিখৰ দিনা 8 বজাৰ পাছতেই আপোনালোকৰ দলৰ সভাপতি, ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াই কৰা প্ৰেছ কনফাৰেন্স ভিডিঅ' কনফাৰেন্সখন আপুনি ৰাজহুৱা কৰক। যদি নহয় বুলি কোনোবাই ক'ব খোজে ভিডিঅ' কনফাৰেন্সখন ৰাজহুৱা কৰক। মই দিলীপ শইকীয়াক প্ৰত্যাহ্বান জনাইছোঁ, মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছোঁ। আৰু বিজেপি RSSৰ লাজ নাই নেকি? তেওঁলোকে সদায় নৈতিকতাৰ কথা কয়, গেৰুৱা বখন পিন্ধি বিৰাট সন্যাসীকেইটা দেখুৱায়। সিহঁতৰ কোনো লাজ নাই যে সিহঁতি দেশৰ সংবিধান বদলাই দেশৰ নাগৰিকৰ অধিকাৰ কৰ্তন কৰি দেশৰ ৰাজনৈতিক ব্যৱস্থাটোক আপোনাৰ লুটিয়াই বগুৰাই ইহঁতি নিজৰ শাসনলৈ আহিব খোজে। সিহঁতৰ কোনো লাজ চৰম বোলা বস্তুটো নাই, কোনো নৈতিকতা বোলা বস্তুটো নাই সিহঁতৰ। এইকেইটা হ'ল এজন অসমীয়া মানুহৰ, এজন ভাৰতীয় নাগৰিকৰ বুকুৰ ভিতৰৰ পৰা ওলোৱা কেইটামান আৰ্তনাদ। এইটো অকল অখিল গগৈৰ বক্তব্য নহয়, এজন MLA বা এটা ৰাজনৈতিক দলৰ সভাপতিৰ বক্তব্য নহয়। এইটো হ'ল বৰ্তমান যুগত আমি ফেচিবাদ চলি আছে বুলি যে কওঁ, সাম্প্ৰদায়িক ফেচিবাদ চলি আছে বুলি কওঁ যে, সাম্প্ৰদায়িক ফেচিবাদৰ যুগত এজন জনপ্ৰতিনিধিৰ আৰ্তনাদ আৰু এজন অসমীয়াৰ আৰ্তনাদ, এজন ভাৰতীয়ৰ আৰ্তনাদ, এজন নাগৰিকৰ আৰ্তনাদ। ইয়াৰ পাছত অসমৰ মানুহে কি কৰে, সাংবাদিকে কি কৰে, বিৰোধী পক্ষই কি কৰে আৰু দেশ চলোৱা মানুহবিলাকে কি কৰে, সেইটো লক্ষণীয় হ'ব। ধন্যবাদ। জয় অসম। মই আৰু এটা বিষয়ৰ ওপৰত